শিক্ষা অৱশ্যই মানে এইটো ঘটনা কৰিলে আমাৰ বংশৰ আমি লজ্জিত বহুত বেয়া লাগিছে এনে মানে হেৰি কৰি যেটো পৰমাৱশ্যই আমাক যেনে গাঁওবাসী আমি সুধিলোঁ পৰমাৱশ্যই কৈছে যে ৰাইজে য'তে আছে আমি এজনা তাতে আছোঁ আৰু এনেকৈ কৈছে কিন্তু মানে আমি এটা বিৰাট বেয়া লাগিছে কাৰণ কিয় কৈছোঁ আমাৰ উঠি অহা যিখিনি যুৱ প্ৰজন্ম আছে যদি এই ধৰি লওক দীপশিখা বৈশ্যই দ্বিতীয়বাৰ এনে আমাৰ লগত নকৰে কাৰণ আমাৰ যিখিনি বিলৰ পাৰ বাকী সমূহ বংশৰ গোটেইখিনি মহিলাখিনি আমি একগোট হৈ এইটো সিদ্ধান্ত লৈছোঁ যেনে উঠি অহা প্ৰজন্মই যাতে এনেকুৱা মানে ক'তো এটা হেৰি নহয় যিটো আমাৰ ল'ৰা মৰিল মানে তাৰ কাৰণে মৰা বুলি আমি নিউজত আপোনালোকৰ নিউজবিলাকতে পাই আছোঁ মানে দেখি আছোঁ এনেকুৱা বা য'ত মানে ফটো চটো যেনেকৈ পাইছোঁ কিন্তু এইটো কথা যে আমি বেয়া লাগিছে যে এজন তিৰোতাৰ কাৰণে এটা ল'ৰা যেনেকৈ মৰিল সেইকাৰণে আমি বহুত বেয়া লাগিছে কাৰণ য'তে মানে কেতিয়াবা কাৰো কাৰণে যাতে এনেকুৱা মহিলাৰ কাৰণে এনেকুৱা নহয় আমি সেইকাৰণে হেৰি কৰিছোঁ আৰু লগতে আপোনালোকৰ চেনেলেদি মই এটা অনুৰোধ কৰিছোঁ আমাৰ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়া কৈছে যিখিনি আমাৰ এইবিলাক হৈ আছে যাতে পুতুককৈ প্ৰশাসনে মানে এনেকুৱা মানে হেৰি কৰে যে পুতুককৈ ওলাই দিয়ে মানে থানাৰ পৰা আমাৰ মানুহখিনিক আমাৰ উলিয়াই দিয়ে কি কাৰণত উলিয়াই দিয়ে এইটো তাৰ মানে যোনে কি নহওক এই বস্তুটো উলিয়াই দিব নালাগে অৰ্থাৎ আমাৰ চাক আজি কোনোবাই এই কামটো কৰিছে আৰু কোনোবাই কৰিছে কাৰোবাৰ এই মাকজনী কিমান কান্দিছে কাৰণ একমাত্ৰ এখন ঘৰৰ এটাই ল'ৰা কিমান আশা কৰিছিল সেই ল'ৰাটোৰ কাৰণে কিমান মাক দেউতাকে গুৱাহাটীত পঠাইছে যোনে কি নহওক কিন্তু আমাৰ প্ৰশাসনে এইটো কাম কৰে যে পুতুককৈ কি কৰে অলপমান কিবা কৰাৰ লগে লগে দোষীক মানে উলিয়াই দিয়ে কি কাৰণত উলিয়াই দিয়ে প্ৰত্যেকটো প্ৰশাসনৰে তাৰমানে এইটো নিয়ম হ'লেতো আমাৰ মানে যিমানবিলাক ঘটনা হৈ আছে সদায় হৈয়ে থাকিব আৰু আমাৰ সেনাই মৃগাংক যিমান দান সেনাই মৃগাংক বহুত আমাৰ মৰি যাব কিন্তু কি কাৰণত এই বস্তুটো হৈ আছে প্ৰথম আমাৰ প্ৰশাসনৰ লগত আমাক হেৰি কৰিব লাগে গতিকে আপোনালোকে কৈছে যে মহিলাখিনি যিগিলা মহিলা আছে প্ৰধান বুলি আপোনালোকে কৈছে কিন্তু এই বস্তুটো আমাৰ কিয় হৈ আছে যে তাইক গতিকে এনেকুৱা কৰে বুলি আপোনালোকে দুনিয়াৰ আপোনালোকৰ নিউজত দিয়ে আছে যে দীপশিখা অমুক দীপশিখা বহু এনেকৈ আপোনালোকৰ মুখৰ পৰা গম পাইছোঁ আমি এনেকুৱা বুলি কিন্তু প্ৰশাসনে তাক কি কাৰণত নিজে হাজবেণ্ডে কৈয়ে দিলে দোষী বুলি জানে কিয় এৰি দিলে যদি তাক কমচে কম 3 মাহ আমি সৰু সৰু বাচ্চা দুটা আছে স্কুলত যাব পৰা নাই সিয়াৰ পৰা ভালভাৱে হেৰি কৰা নাই কাৰণ আমিও সিহঁতক আকৌ এটা একচেপ্ট কৰিব পৰা নাই কাৰণ মোৰ ছোৱালীটো আছে কালিকলৈকে মই কৈছোঁ যে মোৰ বাচ্চা আছে সিহঁতৰ লগ নহবি কিমান মানে ভাৰসাম্যত ল'ৰা ছোৱালী দুটা আছে সেই কথাটো নহয় সেইকাৰণে আমি এটাই কৈছোঁ আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আমি গোটেই ৰাইজবাসী আহ্বান কৰিছোঁ যাতে এই বস্তুটো প্ৰশাসনৰ লগত তেখেতে অলপ জড়িত হৈ এই বস্তুটো আমাক তাৰমানে অলপমান মানে সন্মিত নিয়ম মানে কঠোৰ শাস্তি এটা যাতে আমাৰ 3 মাহৰ কাৰাদণ্ডৰ কাৰণে যোনে কি নহওক এই বস্তুটো প্ৰচেছটো ল'ব লাগে কাৰণ পুতুককৈ যাই প্ৰচেছন বিশ্বাস আপোনালোকে চাওক পুলিচৰ তাত যাব যাই কিনে পুলিচৰ তাৰ মানে 2 মিনিট 1000-2000 টকা খাব মই এইটো কোৱা নাই মই কোনো পুলিচৰ এগেইনষ্টত কথা কোৱা নাই কিন্তু মই এইটো কথা কৈছোঁ যে পুতুককৈ যাই কিনে অলপমান পইচা দিব তাৰপিছত পুলিচে ঘৰত থৈ আহিব এইটো কোনো ধৰণৰ আইন নহয় আজি যদি এই ঘটনাটো যদি আপোনালোকৰ যদি অলপমান যদি সেই হ'ল হয় আজি এই ঘটনাটো কোনো ধৰণৰ ইমান ডাঙৰ এই মৃগাংক নমৰিলে হয় আৰু আমাৰ যিখিনি বংশৰ মানে যিখিনি হেৰি পুৰুষখিনি আছে বা যিখিনি আছে সেই পুৰুষখিনিও যদি ধৰি লওক এনেকুৱা কাৰ কি হয় এই মহিলাখিনি যদি আমিতো ক'ব নোৱাৰিম তে আমি কি ৰিক্সত মানে কি কৰিম সেইবাবে আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক এটাই আহ্বান কৰিছোঁ এইটো কোনো এটা মুখ্যমন্ত্ৰী পৰকা প্ৰেমত কোনেও কৰিব নোৱাৰে নিজৰ সমাজখন নিজে কৰিব লাগিব মোৰ ঘৰখন মই নিজে সাৱধান কৰিব তেতিয়াহে মই নিৰ্মল কৰিব পাৰিম কিন্তু এটা কথা মই এটাই অনুৰোধ কৰিছোঁ যাতে প্ৰশাসনৰ পৰা অকণমান অন্তত বেছি নহয় 3 মাহৰ কাৰণে শাস্তি দিয়ে সেইটো আমি মাননীয় কি বুলি যিয়ে কি নহওক প্ৰধানমন্ত্ৰী হওক যিয়ে নহওক আলোচনা ভিত্তিত কৰি এই বস্তুটো যাতে আমাক অলপ বাঢ়াই দিয়ে যাতে আমি ডিষ্ট্ৰিক্ট ক্ষেত্ৰত মানে এটা কথা মই কওঁ শাস্তি মানে কেনে যা গতিকে যদি পুলিচে তেখেতক একো মানে নিজে ক'লে হাজবেণ্ডে কৈছে যে পুলিচে একো পোৱা নাই ইমান ডাঙৰ যদি পুলিচে একো পোৱা নাই নিউজবিলাক কিয় চলাই আছে আমি জনসাধাৰণে এই নিউজবিলাক কি কাৰণত চলাই আছে আমাক কি নিউজে কি টকা খাইছে নেকি আপনি কওক কাৰণ নিউজবিলাক চলাব লাগে কোনো আমাৰ গাঁৱৰ মহিলাখিনি মটিভেশ্যন কিয় কৰি আছে নিউজে নিজৰ গিৰেকে কৈছে এতিয়া নেকি মই প্ৰমাণ দিব নোৱাৰে ৰাইজবাসীয়ে প্ৰমাণ দিব কিন্তু কি কাৰণত কৈছে যদি তাই মাকৰ ঘৰত আছে পুলিচৰ কব্জাত নাই এই বস্তুটো আপোনালোক এই কি কাৰণত নিউজগিলা বজাই আছে নিশ্চয় তাই নিৰ্দোষী মানুহ আমি ইমান মহিলাখিনি আমি লগ হ'ব লগা কোনো কাৰণ নাই সেইকাৰণে এটা কথাই কৈছোঁ আপোনালোক নিউজগিলা মিছলি হ'ব লাগিব যদি আপোনালোকৰ স্থানীয় আছিল আপোনালোকে দীপশিখাৰ ক্ষেত্ৰত কি ক'ব এটা আমি এটাই কওঁ তাইক এটা মই কথা কওঁ যদি তাই সচৰাচৰ এই কামটোত দীপশিখা আছে যদি মৃগাংকৰ ক্ষেত্ৰত তাই সচৰাচৰ যদি একদম মানে যোগ আছে তাই নিশ্চয় শাস্তি পাব লাগে আৰু দ্বিতীয়তে এটা কথা কওঁ যিখিনি হোটেল কৰ্তৃপক্ষ আছে
তেখেত এই বস্তুটো পইচাৰ বিনিময়ত কিবা সেইকাৰণে সিহঁতে ব্যৱসায় কৰিছে এইটো এই দুটা গৈছে কি এগেইনষ্টত সিহঁতক ৰাখিছে কিবা প্ৰুফ আছে নেকি আধাৰ কাৰ্ড পেন কাৰ্ড আজিকালি কিবা এটা কাম কৰিব লাগে না আধাৰ কাৰ্ড পেন কাৰ্ডৰ প্ৰয়োজন আপোনালোকৰ আঁচনি ল'ব গ'লে কিবা ল'ব গ'লে এই বস্তুটো তাতে কিবা আছে না নাই যিটো আজি আপোনালোকে যেনেকৈ ওলাই আহিছে সেই সময়ত আপোনালোকে ওলাই নাহিল এটা কথা এক মিনিট মই কৈ আছোঁ এক মিনিট সচেতন মহিলা আপোনালোকে ইয়াৰ কৈছে 3বাৰকৈ পলাই গৈছে গতিকে আপোনালোকে সচেতন হ'ব লাগিছিলে কিন্তু আজি আপোনালোকে আহিছে আমি ধন্যবাদ দিছোঁ কিন্তু কিয় সেই সময়ত অহা নাছিলে আৰু কিয় আজি কিয় ওলাই গ'লে ঠিক আছে এতিয়া মই আপোনাক এটা কথা কওঁ যেতিয়া এখন এঘৰ মানুহৰ ঘৰত এজন যিগতিকে ল'ৰা আহিব নিশ্চয় সিহঁতৰ ফেমিলি ভাল কাৰণ কোনো ফেমিলিয়ে বস্তুটো নাজানে কাৰণ কিয় নাজানে জানে সেই ফেমিলিটোত কোনো আলহী কিমান থাকে কিন্তু আমিও ভাবিছিলোঁ সিহঁতৰ ঘৰত আলহী আহে কাৰণ মেক্সিমাম চবৰে ঘৰত বাইক ৰাস্তাত থাকে ব্যৱসায় কৰা মানুহ কিবা সিও ধৰি লওক কামত যায় চবে সেই বস্তুটো থাকেৱে কিন্তু আমি নাজানো যে তাই যে এইবিলাক কৰি আছে ইয়াতে কিন্তু আমি মাজে মাজে লাহে লাহে ইটোৰ পিছত সিটো আমি যেতিয়া চুপাৰ মানুহবিলাক কথা পাতো অলপহে কথা পাতে যিহেতু কিন্তু আমি ফৰ্চকৈ পাই বস্তুটো আমি দেখা নাছিলোঁ এতিয়া যিগতিকে তাক নিউজত দেখিছোঁ কিন্তু এই নিউজত দেখা পাই কিনে তাৰমানে এই বস্তুটো আমি ক'ব লগা বাধ্য হৈছোঁ যাতে আমাৰ সিদ্ধান্ত মানে এটা কথা যিগতিকে নিজৰ হাজবেণ্ডে কৈছে ৰাইজৰ আগত যে ৰাইজে একমত মানে তাইক যদি ইয়াতে আহিবা নেদে ময়ো আহিবা নেদাওঁ দৰকাৰ হ'লে দ্বিতীয় বিবাহ কৰাব ৰাইজৰ প্ৰস্তাৱ দিছে তই দ্বিতীয় বিবাহ কৰাবা ৰাইজে কৈছে কিন্তু ধৰি লওক সি কৈছে আৰু উচিত শাস্তি পাব লাগে কিন্তু এটা কথা সি এতিয়া নিউজৰ আগত আহিব পৰা নাই কাৰণ সি এটা দুটা ল'ৰা ছোৱালী আছে কাৰণ ভৱিষ্যতৰ কথা আছে সিটো ল'ৰা ছোৱালীটোক পুহিব লাগিব সেইকাৰণে সি নিউজৰ আগত আহিবৰ ইচ্ছা কৰা নাই কিন্তু এটা কথা সেইকাৰণে মই আপোনালোকৰ অৱশ্যে আজি বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে তাৰপাছত আমি ইমান গম পোৱা নাছিলোঁ আৰু তাৰপাছত এই মৃগাংগ বৰ্মন না কি হেৰি নলবাৰীৰ সেই ল'ৰাটো মৰাৰ পাছত গোটেইখিনি কথা গম পাইছোঁ এতিয়া দীপশিখা বৈশ্যই তাৰমানে আমাৰ ইয়াত বিলপাৰৰ এটা গাঁৱৰ আমাৰ বদনাম হৈছে সেইটোৰ কাৰণে তাৰ বিলপাৰত তাই এতিয়া থাকিব নোৱাৰাৰ কাৰণে তাৰমানে তাৰ হাজবেণ্ডক আমি সকিয়নি দিছোঁ আৰু দীপশিখা বৈশ্যই তাৰমানে ইয়াত আহিব নোৱাৰে তাৰপাছত আহিলে আৰু ইয়াৰ পৰা আমি ওলাই দিয়া হ'ব যদি আৰু তাই তাৰমানে আপোনালোকে কেনেকৈ গম পালে যে তেখেতে দেহ ব্যৱসায় কৰি আছে আগতে গম পোৱা নাছিলোঁ আমি সেইটোৰ কাৰণে তাই ইয়াতে আছিল যেতিয়া তাৰমানে তাই এদিন তাৰমানে লাইনৰ বিল দিম বুলি পেলাই এনেকৈ যায় তাৰপিছত 2 বা 3 বাৰ পলাইও গৈছে সেইটোও তাৰমানে ইমান ধৰা নাছিলোঁ আৰু যেতিয়া সেনেকৈ পলাই গৈছে সেইটোও গম পোৱা নাছিলোঁ তাৰপাছত তাই তাৰমানে নিউজত পালোঁ আৰু আমি এনেকৈ মৃগাংগ বৰ্মন এনেকৈ মৰিছে তাৰপাছত আৰু এটা মুছলমানকো এনেকৈ 2 বছৰ ভাল পোৱা এনেকৈ গম পাই তাৰপাছত এনেকৈ গমখিনি গোটেইখিনি পালোঁ পাই দেখিলোঁ ফটোত দেখাৰ পাছত আৰু আমাৰ বেয়া লাগিছে আৰু বহুতখিনি এতিয়া সিদ্ধান্ত আমি এইটোৱে লৈছোঁ তাই তাৰমানে আমাৰ ইয়াত এই বিলপাৰ গাঁৱত তাই আহিব নোৱাৰে আৰু তাই যিখন ঘৰ আছে তাই দুটাকৈ বাচ্চা আছে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব বাচ্চা আছে তাৰ দেউতাক আছে দেউতাকে চাব বা কাষৰ মানুহ অলপ চোৱা চিতা কৰিব কিন্তু তাই আহিব নোৱাৰে লাগে দেউতাকে বেলেগ এটা বিয়া পাতক আৰু চাই চিতি তাৰমানে তাই এটা চৰিত্ৰহীন তিৰতা ইয়াত আপোনালোকে আহিব নিদিয়ে নাই নোৱাৰে চৰিত্ৰহীন তিৰতা ইয়াত আহিব নেদাওঁ আমি মহিলাসকলে আমি বিলপাৰ মহিলাসকলে একগোট হৈছোঁ তাই চৰিত্ৰহীন ৰাজুৱালী আগতে আহিছিল কিন্তু আমি ভাবিছিলোঁ আৰু তাই আহোঁতে বা কিবা কামত আহিছে ইমানখিনি ভবা নাছিলোঁ যেতিয়া আৰু ৰাজুৱালী নিজে মুখেৰে ক'লে আৰু তাইক মই 2 বছৰ এতিয়া ভাল পাইছোঁ এটা মুছলমানক এটা আমাৰ অসমীয়া তিৰতাই ভাল পাইছে সেইটোৰ কাৰণে আমি বহুত লজ্জিত হৈছোঁ আৰু মাজে মাজে আহি থাকে তাৰপিছত সেইটোৰ কাৰণে তাইক আমি ইয়াতে আহিব নিদিওঁ বুলি ভাবিছোঁ আৰু গোটেইখিলে তেখেতৰ আমি হাজবেণ্ডৰো মানে মতামত লৈছোঁ যিহেতু তেখেতেও আমাৰ ৰাইজৰ লগতে একগোট হৈছে আমি সেই হিচাপত মানে তেখেতক ইয়াতে আহিব নিদিওঁ আৰু যদি বাই চান্স মানে হাজবেণ্ডে আজি কৈছে কালিলৈকে আহিব পাৰে তেতিয়া আমি মানে ভাবিছোঁ কি আমি যিখিনি মহিলা মানে বিশেষকৈ মহিলাখিনিতো এতিয়া ভাবিবই লাগিব কাৰণ সকলোৰে ভৱিষ্যত এটা আছে ল'ৰা ছোৱালী আছে ওচৰৰ মানে যিখিনি উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ কথা ভাবিব লাগিব যদি হাজবেণ্ডে নকৰে আমি পুৰুষখিনিৰ কথা নকওঁ আমি মহিলাখিনিয়ে মানে কিবা এটা কৰিম বুলি আমি নিজে ভাবিছোঁ মানে আপোনালোক বিশেষকৈ চবতছে মানে ইম্পৰ্টেণ্ট হ'ল আপোনালোক থকাৰ পিছত আমি যিহেতু ৰাজহুৱাভাৱে কৈছোঁ যে যদি হাজবেণ্ডে মানে কৈছে চহীও মাৰিছে তেওঁ যে ইয়াতে ইনক্লুড হ'ব নিদিওঁ মানে আমাৰ ইয়াতে যদি তাৰপিছতো তেখেতে আহে আপোনালোক এতিয়াতো সাক্ষী আছেই আমাৰ লগত তেতিয়া আমি জনোৱালেও নজনালেও মানে এইটো বস্তু আপোনাৰ বিশেষকৈ মহিলাখিনিৰ ওপৰতে আমি এৰি দিম আইনৰ মানে এইখিনিয়ে আৰু আমিতো ইনক্লুড কৰিছোঁৱে যে সকলোকে মানে খবৰটো দিছোঁৱে যে আমি এনেকুৱা আমি আইনক লৈয়ে কৰিম আপোনালোকো থাকিব আমাক ছাপৰ্ট কৰিবই লাগিব যিহেতু মানে ভৱিষ্যতৰ কথা এটা আছে আৰু এটা দুটা বুলি নহয় আমি মানে যদি ওচৰ চুবুৰীয়া আমি মানে ইমান এটা গম পোৱা নাছিলোঁ যে যিহেতু অহা যোৱা কিবা কিবি বিভিন্ন ধৰণৰ কাম থাকিব পাৰে মানুহৰ লগত কিন্তু এতিয়া মানে যিহেতু নিউজটো অলপ নহয় বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল তাৰ বাবে মানে এতিয়া আমি সকলোৱে মানে এটাই সিদ্ধান্ত লৈছোঁ যে তেওঁ মানে আহিব নোৱাৰে আৰু এতিয়া মানে
এইখিনি বংশৰ বিলৰ পাৰ হয়। ইয়াৰ বোৱাৰী নেকি? তেওঁ বোৱাৰী হয় ইয়াৰে। তো বিবাহিত? তেওঁ বিবাহিত, এটা ল'ৰা এটা এজনী ছোৱালী আছে আৰু তেওঁ গোটেইখিনিকে হয় আমি গাঁওবুঢ়া যিজন আছে তেওঁলোকো আমি জনাম আৰু এনেকুৱা ক্ষেত্ৰত মানে জনাইছোঁ ইতিমধ্যে, মানে যদি ভৱিষ্যতৰ কথা কৈছোঁ তাৰ পিছতো যদি ইমানখিনি সকিয়নি দিয়াৰ পিছত তেওঁ আহে মানে তো আমি তেওঁলোককো জনাম, প্লাছ আইনৰ সহায়ো ল'ম, আপোনালোকো থাকিব।